ধাৰাবাহিকতা ৰক্ষা কৰি ক্ৰমাগতভাৱে পঞ্চম বাৰৰ বাবে গুণোৎসৱত শিৱসাগৰ জিলাই শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। গুণগত মানৰ ঐক্যসাজ যোগানতো শ্ৰেষ্ঠ শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ 682খন বিদ্যালয়ে গুণোৎসৱত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিখন বিদ্যালয়ত দেখা গৈছে এক উখল-মাখল পৰিৱেশ। যিহেতু গোটেই অসমৰ ভিতৰতে শিৱসাগৰৰ নাম জিলিকিছে, ইয়াৰ বাবে সকলো বিদ্যালয় কৰ্তৃপক্ষৰ লগতে দেখা গৈছে আনন্দ উল্লাস। এই ফলাফল লাভৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ অভিভাৱকৰ দায়িত্ব আছে বুলি জানিব দিয়ে। সকলোৰে মিলাপ্ৰীতি বা আন্তৰিকতা থকাৰ বাবে আজি এনেকুৱা গৌৰৱ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে বিদ্যালয় কৰ্তৃপক্ষই। শিৱসাগৰৰ বাবে ভাল খবৰ। শিৱসাগৰৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ভাল খবৰ। চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ যি উত্তৰণৰ যাত্ৰা, সেই উত্তৰণৰ যাত্ৰা গুণোৎসৱৰ ক্ৰমাগতভাৱে পঞ্চমবাৰলৈ যি শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই এটা নিশ্চিতভাৱে শিৱসাগৰৰ যি শৈক্ষিক পৰিমণ্ডলৰ সুস্থিৰতাৰ কথাই সূচাইছে। আৰু বিশেষকৈ PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয়ৰ ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে এইবাৰো A+ পাবলৈ হৈছে 96% নম্বৰ হয় A+ পাবলৈ সক্ষম হৈছে। আৰু এই বিদ্যালয়খনৰ যি শৈক্ষিক মানৰ আচলতে যি গুণগত মান বা শৈক্ষিক মানৰ যি শ্ৰেষ্ঠতা, সেই শ্ৰেষ্ঠতা পুনৰবাৰ প্ৰতিপন্ন কৰিছে। আমি আশাবাদী যে ক্ৰমাগতভাৱে ধাৰাবাহিকতা অনাদি অনন্তকাললৈ অব্যাহত থাকিব। আৰু বিদ্যালয়খনৰ প্ৰতি দেখুওৱা আন্তৰিকতা অভিভাৱকসকলক আমি ধন্যবাদ জনাব লাগিব। শিক্ষক কৰ্মচাৰীসকলক ধন্যবাদ জনাব লাগিব। প্ৰতিদিন তেওঁলোকে কষ্ট কৰে, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিব বাবে তেওঁলোকে যথেষ্ট কষ্ট কৰে। লগতে অভিভাৱকসকলে এই বিদ্যালয়খনৰ ঐতিহ্য আৰু গৰিমাৰ প্ৰতি যে আস্থা ৰাখিছে, সেই আস্থাৰ বাবে আমি আচলতে এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। এই চেগতে আমি পুনৰবাৰ প্ৰতিগৰাকী অভিভাৱকক আমি ধন্যবাদ জনাইছোঁ। বিদ্যালয়ৰ আমি শিক্ষক কৰ্মচাৰীক ধন্যবাদ দিছোঁ। লগতে শিৱসাগৰ জিলা শিক্ষা বিভাগকো আমি তেওঁলোকৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আচলতে যিটো গুণগত মান পৰীক্ষা কৰা হয়, ইয়াত আচলতে আমি বিদ্যালয়খনৰ এটা যেতিয়া সমাহাৰ যেতিয়া আমি নিৰ্ধাৰণ কৰা হয় বা আমি যেতিয়া টেণ্ডাৰ কৰোঁ, যিসকল আমাৰ ইয়াত ভেণ্ডৰ আহে, যিখিনি ফাৰ্ম আহে, ফাৰ্মবিলাকে কেইবাটাও স্তৰত গৈ পিনে আচলতে পৰীক্ষা নিৰীক্ষা কৰা হয়। পৰীক্ষা নিৰীক্ষা কৰা তাতকৈ আচলতে যে গুণগতৰ যি আচলতে মান থকা যিখন আছে তাতকৈ ভাল ইউনিফৰ্ম বুলি কাপোৰ তেওঁলোকে যোগান ধৰিব। সেই ফাৰ্মখনলৈকে আমি আচলতে ইউনিফৰ্ম যোগান ধৰিবৰ বাবে পৰিচালনা সমিতি আৰু বিদ্যালয় কৰ্তৃপক্ষে আমি তেওঁলোকক আচলতে নিবিদা গ্ৰহণ কৰোঁ। সেইবাবে আচলতে ইউনিফৰ্মৰ সমাহাজৰ ক্ষেত্ৰতো বিদ্যালয়খনে বা শিৱসাগৰে এটা নম্বৰ পাবলৈ সক্ষম হৈছে। কাৰণ এটা গুণগত মানৰ আচলতে ইউনিফৰ্ম দিয়া হয়। এনে কাপোৰ দিলেই নহ'ব, আচলতে প্ৰতিটো বস্তু চোৱা হয় যাতে ছাত্ৰ ছাত্ৰীসকলে সেই সমাহাৰযোৰ পিন্ধি কোনো ধৰণৰ তেওঁলোকে আচলতে অস্বস্তি বোধ নকৰে, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা হয়, যাৰ বাবে এই ফলাফল আচলতে বিদ্যালয়খনে বা শিৱসাগৰ জিলাই পাবলৈ সক্ষম হৈছে। খুব আনন্দিত আৰু আমি প্ৰত্যাশিত। আমি প্ৰতি বছৰে আশা কৰোঁ আৰু আমাৰ শিৱসাগৰৰ এটা ঐতিহ্য আছে। আমি আজি প্ৰায় 3 বছৰ কণ্টিনিউ A+ আমি মানে প্ৰথম স্থান অসমৰ ভিতৰত দখল কৰিছোঁ। আৰু আমাৰ প্ৰতিখন বিদ্যালয়ৰ আমাৰ যিবিলাক কৰণীয় থাকে A+ পাবলৈ, আমি প্ৰতি বছৰে প্ৰতিখন বিদ্যালয়ে খুব ভালদৰে সমাপন কৰি যায়। আৰু আমাৰ ক'বলৈ গ'লে শিৱসাগৰৰ অকল শিক্ষকসকল বুলি ক'লে নহয়, শিৱসাগৰ জিলাৰ আপুনি CRC পৰা আৰম্ভ কৰি DPO পৰা আৰম্ভ কৰি DI, SI, DO, DMC আৰু আন নালাগে আমাৰ জিলাৰ যিগৰাকী আমাৰ এডুকেশ্যনৰ দায়িত্ব দিয়া থাকে ADC মহোদয় বা মহোদয়াক, সকলোৱে একাগ্ৰতাৰে খুব একনিষ্ঠভাৱে আৰু আমাৰ যিজন মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াও আমাৰ নিজৰ অভিভাৱক মন্ত্ৰী, সকলোৱে একক প্ৰচেষ্টাৰে এই শিৱসাগৰ জিলাখন যাতে আমাৰ যিটো গৌৰৱ আমি প্ৰতি বছৰ অক্ষুণ্ণ ৰাখিব পাৰোঁ, সেইটো আমি চেষ্টাত ব্ৰতী হওঁ। আৰু শিক্ষকসকলে যৎপূৰ্ণাস্তি আমি এতিয়া এইবছৰ গুণোৎসৱ ৰিজাল্ট হ'ল, আমি এই মাহৰ পৰাই আমি গুণোৎসৱ হৈ যোৱা মাহৰ পৰাই আকৌ অহা বছৰৰ কাৰণে আমি প্ৰস্তুত চলাই থাকোঁ। গতিকে আমি প্ৰত্যাশিত আমি আশা কৰোঁ। আৰু আমাৰ বিদ্যালয় বিশেষকৈ লক্ষীনাথ বেজবৰুৱা শিশু ভৱন আমি ক্ৰমাগতভাৱে 1 বছৰো আমি যেতিয়াই গুণোৎসৱ আৰম্ভ হৈছে প্ৰতি বছৰে আমাৰ এবছৰো যতি নপৰাকৈ আমি গুণোৎসৱত A+ পাই আহিছোঁ। এইবাৰো আমি 97.93 98 পাইছোঁ। আমি 98.90 এবাৰ 7 পাইছোঁ, এবাৰ প্ৰায় 99 মানে চিকিউৰ কৰিছোঁ। আমি প্ৰতি বছৰে এনেকৈ নম্বৰ পাই গৈ থাকোঁ। আৰু আমি সকলো বিষয়া কৰ্মচাৰী, মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী আজি বিৰাট আনন্দিত। বিদ্যালয়ত তেওঁলোকে উৎফুল্লিত হৈ আছে, সকলোৱে ইজনে সিজনক মিঠাই খুৱাইছে। আৰু আমিও শিৱসাগৰ জিলাবাসী হিচাপে আৰু এটা খবৰ আমাৰ ভাল আছে। আমি ঐক্য পোছাকতো যিটো ইউনিফৰ্ম বুলি কয়, আমি ল'ৰা ছোৱালী সমসজ্জা আমি ফাৰ্ষ্ট হৈছোঁ শিৱসাগৰ। গতিকে এই ক্ষেত্ৰতো আমি খুব চেষ্টা কৰোঁ ল'ৰা ছোৱালীয়ে যাতে ইউনিফৰ্মটো খুব ভাল পায়, ভাল মানদণ্ড পায়। সেইটোও আমি এবাৰ অসমক আমি প্ৰতিখন জিলাক আমি দেখুৱাব পাৰিছোঁ যে শিৱসাগৰে ঐক্য পোছাক কৰিবা ভালদৰে দিছে ল'ৰা ছোৱালীক। আৰু সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ। আৰু সকলো অভিভাৱক বিষয়া মানে পিতৃ মাতৃ সকলোকে ধন্যবাদ জনাইছোঁ আমাক এইদৰে সহায় সহযোগিতা আগবঢ়াব বাবে। মই আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে নিশ্চয়
এইবাৰ আমি পঞ্চমবাৰলৈ শিৱসাগৰ জিলাই গণোৎসৱত A+ লাভ কৰিবলৈ সক্ষম হৈছে আৰু গোটেই অসমৰ ভিতৰতে আমাৰ শিৱসাগৰ জিলাৰ নাম জিলিকিছে। সেইদৰে আমাৰ PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয়ে আমি পঞ্চমবাৰলৈ আমাৰ গণোৎসৱত A+ লাভ কৰিছোঁ। এইবাৰ আমি A+ সহ 96% লৈ আমি গণোৎসৱৰ ফলাফল লাভ কৰিছোঁ আৰু আমাৰ এইখিনি আমি আমাৰ বিদ্যালয়ৰ সন্মাননীয় শিক্ষকবৃন্দ আৰু মোৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকল আৰু আমাৰ মাতৃগোটৰ সদস্যসকল আৰু আমাৰ অভিভাৱকবৃন্দৰ সহযোগত আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ সহায় সহযোগ আমাক সদায় আমাৰ বিদ্যালয়খনৰ প্ৰতি থাকে আৰু আমাৰ শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যি সচেতনতা, বিদ্যালয়সমূহৰ প্ৰতি যি আমাৰ অভাৱ অভিযোগ পূৰণ কৰাৰ ক্ষেত্ৰত আমাক যিখিনি সহায় সহযোগ আগবঢ়াই থাকে আৰু আমাৰ শিৱসাগৰবাসীৰ যি প্ৰচেষ্টা মই এই সময়ত মই সকলোকে শিৱসাগৰবাসী মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24।